ৰাতিপুৱা হোৱা মাত্ৰকে আৰু নিজৰ কামখিনি নকৰালৈকেতো শান্তি নাই। ৰখি থাকোঁ আৰু খাপ পিটি থাকোঁ, কেতিয়া উঠিব, উঠাৰ লগে লগে বিছনাখন পাৰিম, উঠাৰ লগে লগে বিছনাখন পাৰিম, তেনেকৈ ৰখি থাকোঁ আৰু এয়া উঠাৰ লগে লগে আৰু লাগি যাওঁ আৰু কামত। মোৰ আকৌ নিজৰ ৰুমটো ঠিক নকৰালৈকে নহয় মোৰ একদম শান্তি নালাগে মানে। এয়া এতিয়া লাগি গৈছোঁ বিছনা ঠিক কৰাত, পূৰা লাগি গৈছোঁ। নিজৰ ৰুমটো চাফা হৈ থাকিলেহে শান্তি লাগে দেই, নহ'লে মানে একদম অশান্তি লাগি থাকে। আপুনি এনেই ক'লে এইটো 2 কেজি বুলি, 1 কেজি 200 গ্ৰামটোকে। ৰ দেই, এইফালে গৰু আহি ৰখি আছে। অঁ 1 2 3 3টা কাউণ্ট কৰা। অঁ এইবোৰ আমাৰ ঘৰৰ কল নহয়, আৰু ডাঙৰ হ'ব লাগিছিলে মা। নহ'ল 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 কল। অঁ সেইটোকো দে, খা খা দে, খুৱাই দে। এই কল বাহু মাছ, তামোল এখন পউলিয়াই দিছোঁ। কোনে কোনে মাছ খাই ভাল পায়? মই কিন্তু বিয়াৰ আগলৈকে মাছ খাই ইমান ভাল নাপাওঁ দেই। মাংসটোৱে অলপ ভাল পাওঁ যদি, এনেকুৱাও নহয় মাংসও যে একদম মানে দেখিলে পগলা টাইপৰ, সেনেকুৱা নহয়। ভাল লাগিলে মানে বস্তুটো খাওঁ, ভাল নালাগিলে নাখাওঁ দেই। কিন্তু ইয়াত খুব মাংস চলিছিলে, মাছটো চলে দেই, মাছ বহুত চলে। এতিয়া আমাৰ সোমবাৰে, বুধবাৰে, শুক্ৰবাৰে আৰু দেওবাৰে মাছ মাংস লাগিবই। বাকীকেইটা বাৰত মানে মঙলবাৰে, বৃহস্পতিবাৰেতো আমি নাখাওঁৱেই। মঙলবাৰে মায়ে নাখায়, শনিবাৰেও নাখায়, সেইটো কাৰণে আমি দিনত প্ৰায়ে নাখাওঁ, ৰাতি কিন্তু খাই দিওঁ। আৰু এতিয়া মঙলবাৰে মই এৰি দিছোঁ পূৰা। আচলতে কি জানে, মাংসটোতকৈ মাছ খুৱাই ভাল, মানে আমাক লাগিবই। কালি যে কলপচলাত দেখাইছিলোঁ, ইমানেই টেষ্টি হৈছে, মই আপোনাক কি ক'ম মানে। তাকে মই ৰিংকুক কৈছোঁ, আমাৰ ভীমকলৰ গছ আছে যে, কাটিবি বোলো, বনাব লাগে। ৰিংকুৱে আকৌ মছলা দিয়ে। আমাৰ ঘৰত আমি সৰুৰ পৰাই দেখিছোঁ আদা নহৰু দিয়াই দেখিছোঁ। কালি এতিয়া আদা নহৰু দি বনাইছে যে, বায়ে কৈ থৈ গৈছে, বিৰাট টেষ্টি। ইমানেই টেষ্টি নহয় মই বুজাব নোৱাৰোঁ মানে। এতিয়া লাগোঁ এই পাটৰ কাপোৰযোৰ ইস্ত্ৰি কৰিবলৈ, কালিয়ে কৰিম বুলি ভাবিছোঁ, এলাহ, ইমানেই এলাহ। এতিয়া কৰি লওঁ। মাছ ফ্ৰাই কৰি ল'লে, কি দিছ এয়া? মেথি গুটি দিছে, মেথি গুটি তেল মাৰিছে দেই। তাৰপিছত এয়া কোমোৰা ৰুকি ল'লে, এইফালে কটুকচ কৰা বুলি কয়, হয় নাই? কটুকচ হয় নাই? তাৰপিছত আমি ভাজি লৈ মচুৰ দালি নিমখ হালধি নেমু টেঙা দিবি, হৈ যাব আৰু ন। এয়া বনাইছে দেই। কচু পাতত দিবি নি? কচু পাতত দিব। এয়া কচু তিনিচুকীয়াৰ পৰা আহিছে দেই। বেছি কচু নাই ন। অতিৰিক্ত মৌ হ'ব নালাগে, গম পাইছে? অতিৰিক্ত মৌ হ'লেই মানুহৰ বেয়া। সময়ত মানুহ কাৰ লগৰী হ'ব লাগে জানে? বিচনাৰ লগৰী হ'ব লাগে, হয়নে? কথা পাতি ভাল পোৱা মানুহো লগ নোপোৱা হৈ যায়, খাই ভাল পোৱা মানুহো খাবলৈ নোপোৱা হৈ যায়। এনেকুৱা হয়গৈ আপোনাৰ চিটুৱেশ্যন, যেতিয়া আপুনি কৰিব নোৱাৰিব, বিচনাখনে আপোনাৰ একমাত্ৰ মানে স্থল হ'বগৈ, তেতিয়া আপোনাৰ ওচৰলৈ কোনো নাহিব। এনেই ভালে থাকিলে আপোনাৰ ওচৰলৈ চবেই আহিব, বিচনাত পৰি থাকিলে কোনেও নাহিব। দুখন ৰুটি খালে দুখনৰ ঠাইত আপোনাৰ এখন আহিব। যিখন ঘৰক আপুনি ধৰি আছে, চব ভালে থাকক বুলি কৈছে, সময় হোৱাৰ লগে লগে যেতিয়া আপুনি বিচনাত শুই থাকিব, তেতিয়া সেইসকল মানুহেই ভাবিব সোনকালে মৰক, দুখন ৰুটিৰ ঠাইত এখন ৰুটি আহি পৰিব, গম পাইছে?
সময়ৰ লগে লগে ন কি যে হয়, সেইকাৰণে মানে মানুহে কৰি থকা অৱস্থাতে মৰি যোৱাই ভাল, গম পাইছে? যাৰ মোহত পৰি মানুহে অধিক দিন জীয়াই থাকিম বুলি ভাবে, নিজৰ ল'ৰা ছোৱালীকেইটাক সন্মুখত চাই থাকিম বুলি ভাবে, বেমাৰ হ'লেও জীয়াই থকা হেঁপাহ হয়। কাৰ কাৰণে? অকল ল'ৰা ছোৱালীৰ কাৰণে, অকল ল'ৰা ছোৱালীৰ কাৰণে। সেই ল'ৰা ছোৱালীৰ পিছত মাক দেউতাকক এৰি দিয়ে। ভাল অৱস্থাত মাকেই থাকে, দেউতাকেই থাকে, কিন্তু যেতিয়াই আপোনাৰ অসুস্থতা হ'ব, তেতিয়াই আপোনাৰ লগত কথা পতা এৰি দিব। যিটো ৰুমত আহি আপোনাৰ ওচৰত কথা পাতিছিলে, সেইটো ৰুমত সোমাবলৈ ঘিণ কৰিব, গোন্ধ পাব। ভাল অৱস্থাত যেতিয়া আৰু অলপ খাওক কৈছিলে, বিচনাত পৰি থকা অৱস্থাত ক'ব কমাই দিবা, কমাই খাবা। এইবোৰে মায়ামোহ নহয় জানো? সেইকাৰণে কয় ভগৱানে মায়ামোহত সোমাব নালাগে। বেছি মায়ামোহত সোমালে মানুহে দুখ পায় বুলি যে কয়, সেইটোৱে কথা আচলতে। এইবোৰ ল'ৰা ছোৱালীও এটা মায়ামোহ নহয় জানো? সেইকাৰণে কৰি থাকিব পৰা অৱস্থালৈকে মায়ামোহত থাকক, তাৰপিছত মায়ামোহ নালাগে দেই। আচলতে কি জানে, যেতিয়া নিজে মানুহে কৰি খাই থাকিব পাৰে, তেতিয়া মানুহে আনৰ পৰা আশাটো নকৰে ন। যেতিয়া কৰিব নোৱাৰে তেতিয়া আশা কৰে, আৰু যেতিয়া খাব বিচাৰে তেতিয়া খাবলৈ নাপায়, হয়নে নহয়? এই তেনেকুৱাই কথা। বহুত মাক দেউতাক আছে, নিজৰ ল'ৰা ছোৱালীকেইটালৈ ৰখি থাকে কথা পাতিম বুলি, একেলগে খাম বুলি। বুঢ়া অৱস্থাৰ কথা বাদেই দিছোঁ বাৰু, বুঢ়া বুঢ়ী হ'লে মানে আলাই আথনি হয়ো আজিকালি, গম পাইছেনে? সেইকাৰণে আজিকালি সুস্থ অৱস্থাতে বিদায় লোৱাই ভাল আৰু। কাৰো ওপৰত বোজা হ'ব নালাগে, কাৰোৰ পৰা একো আশা কৰিব নালাগেও। মইতো নকৰোঁ দেই, নকৰোঁ। মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, ভগৱান মই নিজে কৰি থাকিব পৰা অৱস্থালৈকে জীয়াই ৰাখক, তাৰপিছত নালাগে আৰু, কাৰো বোজা হ'ব নিবিচাৰোঁ। আৰু মই সেই বস্তুটো বহুত বেয়া পাওঁ, কাৰণ কেলৈ কোনোবাই কিবা এটা টানকৈ কথা ক'লেই দুখ পাওঁ, নিজৰ ল'ৰা ছোৱালীয়ে ক'লেতো আৰু মৰিয়ে যাম আৰু। সঁচা কথা কওঁ, কেনেকৈ যে মাক বাপেকবোৰ থাকে ন, সঁচাকৈ। ভাল অৱস্থাত মৰম পায়, যেতিয়া বিচনাত পৰি যায় মৰমবোৰ নাইকিয়া হৈ যায় মানুহৰ, দেখিব নোৱাৰা হয়, কেতিয়া মৰে কৈ থাকে ন, আচৰিত লাগে। সেইটোৱে কৰ্মফল ভুগিব লাগে যে। কিছুমান মানুহ কেলেপকৈ থাকে ন, তথাপিও নমৰে যে, কৰ্মফলৰ কাৰণে হয়। সেইকাৰণে অতিৰিক্ত মোহ নকৰিব, যি পাইছে যেনেকৈ পাইছে বেছি বছৰলৈও জীয়াই থাকিম বুলি আশা নকৰিব, গম পাইছে? গুড গাৰ্ল দেই। ঠিক আছে দিয়ক, আজিলৈ ৰাখোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক, ভাল কৰ্ম কৰিব ভাল ফল পাব, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব, সেইটোৱে প্ৰমাণ। গুড নাইট।